নমস্কাৰ আজি হৈছে 7 এপ্ৰিল গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা গোটোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ঐতিহাসিক সিদ্ধান্ত এতিয়াৰ পৰা গোমাংস খাব পাৰিব মুছলমানে কিন্তু বান্ধি দিয়া হৈছে কিছুমান চৰ্ত যি চৰ্ত পালন কৰিয়ে গোমাংস ভক্ষণ কৰিব পাৰিব মুছলমানে ইয়াৰ লগতে গোটেই অসমত এক চৰ্চিত বিষয় গোটেই অসমত মাইকত আজান দিয়া বন্ধ হ'ব লাগে তাক লৈ এক ডাঙৰ দাবী উত্থাপন কৰা হৈছিল তাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰতিক্ৰিয়া হয় নিৰ্বাচনৰ বতৰত মুঠ দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ গতিকে এই ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যদি আপুনি প্ৰথমবাৰ চেনেলটোত আহিছে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব লগতে এইবাৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ এবাৰ ভিডিঅ'টিৰ কমেণ্টত জনাবলৈ নাপাহৰিব আগবাঢ়িছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে যোৱাকালিৰ পৰা অসমত এক চৰ্চিত বিষয় গোটেই অসমত বন্ধ হ'ব লাগে মাইকত আজান দিয়া তাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া প্ৰথমটো প্ৰতিক্ৰিয়া আগবঢ়াইছে ইউনুছ তামুলীয়ে কি প্ৰতিক্ৰিয়া আগবঢ়াইলে ইউনুছ তামুলীয়ে সবিশেষ জনাইছোঁ ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব ইউনুছ তামুলীৰ মন্তব্য দুটা মাইক বেছিকৈ লগাই আজান দিম পৃথিৱী থকালৈকে আজান থাকিবই বুলি মন্তব্য কৰে ইউনুছ তামুলী লগতে ডাঙৰ প্ৰতিক্ৰিয়া দিয়ে ভিডিঅ'টি চাই থাকক মাইকত আজান দিয়া কোনেও বন্ধ কৰিব নোৱাৰে মাইকত আজান বন্ধৰ কথা কোৱাসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিব লাগে বুলি ইউনুছ তামুলীৰ ডাঙৰ প্ৰতিক্ৰিয়া মাইকত আজান দিয়া বন্ধ কৰিবলৈ এইখন উত্তৰ প্ৰদেশ নহয় এইখন উত্তৰ প্ৰদেশ নহয় যে যি ক'ব তাকেই হ'ব এইখন অসম হয় পৰাপক্ষত দুটাকৈ মাইক বেছি লগাই আজান দিব অসমত এটা নহয় দুটা মাইক লগাই আজান দিম বুলি ডাঙৰ মন্তব্য কৰে ইউনুছ তামুলীয়ে পৃথিৱীত থকালৈকে আজান থাকিবই অসমত নাৰে তকবীৰ ধ্বনি কিয় দিব নোৱাৰে জয় শ্ৰীৰাম যদি দিব পাৰে আল্লাহু আকবৰ কিয় দিব নোৱাৰে বুলি মন্তব্য ইউনুছ তামুলীৰ মাইকত আজান দিয়া বন্ধ কৰিবলৈ কোন বুলি মন্তব্য কৰিছে ইউনুছ তামুলীয়ে ধুবুৰীৰ মানুহ শিৱসাগৰত যাবই ধুবুৰীৰ মানুহক শিৱসাগৰ যোৱাত কোনে বাধা দিব পাৰিবনে আটাইচোৱে আজানত মাইক বন্ধৰ কথা ক'বই নোৱাৰে আহোম চুকাফা সাম্প্ৰদায়িক নহয় মাইকত আজান বন্ধৰ দাবীৰ পিছতে ইউনুছ তামুলীৰ এই বিস্ফোৰণ মাইকত আজান দিয়া কোনেও বন্ধ কৰিব নোৱাৰে পৰাপক্ষত দুটা মাইক লগাই আজান দিম বুলি মন্তব্য কৰে ইউনুছ তামুলীয়ে আপোনাৰ কি মন্তব্য ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য অসমত মুছলমানে নিষিদ্ধ মাংস খাব পাৰিব অৰ্থাৎ গৰু মাংস গোমাংস খাব পাৰিব অসমত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে সবিশেষ জনাইছোঁ ভিডিঅ'টি অলপ স্কিপ নকৰিব অসমত মুছলমানে গোমাংস খাব পাৰিব মুছলমানে গোমাংস খোৱাত কোনো বাধা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মুছলমানে গোমাংস খোৱাত চৰকাৰৰ কোনো আপত্তি নাই মুছলমানে নিজৰ ঘৰৰ ভিতৰত গোমাংস খাব পাৰে কিন্তু মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত গোমাংস খাব নোৱাৰে হোটেলৰ ভিতৰত গোমাংস খাব নোৱাৰে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে মুছলমানে গোমাংস খোৱাত কোনো বাধা নাই চৰকাৰে কোনো বাধা আৰোপ কৰা নাই কিন্তু মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত গোমাংস ভক্ষণ কৰিব নোৱাৰিব মুছলমানে নিজৰ ঘৰত গোমাংস খাওক হোটেল আদিতো গোমাংস বিক্ৰী কৰা নহ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আপোনাৰ মন্তব্য কি ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব